নমস্কাৰ। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনৰ ফলত 15 মে'ৰ পৰা 4 ৰাশিৰ জাতক জাতিকাসকলৰ খুলিব সৌভাগ্যৰ দুৱাৰ, দুগুণ বৃদ্ধি পাব আয়। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সূৰ্যক গ্ৰহৰ ৰজা বুলি বিশ্বাস কৰা হয়। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে। উল্লেখনীয় যে মে' মাহত কেইটামান ৰাশিৰ তৎক্ষণাত পৰিৱৰ্তন হ'ব। ইয়াৰ উপৰিও গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন দেখিবলৈ পাব। 15 মে'ৰ তাৰিখে গ্ৰহৰাজ সূৰ্য ৰাশিৰ পৰিৱৰ্তন কৰিবলৈ গৈ আছে। উচ্চ দিশত সূৰ্য বৃষ ৰাশিলৈ পৰিৱৰ্তন কৰিব। এই বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰ দেৱ। শুক্ৰ হৈছে ধন, বৈষম্য, সুখ শান্তিৰ গ্ৰহ বুলি মনা যায়। এই বিশেষ পৰিৱৰ্তনৰ ফলত ৰাশিচক্ৰৰ ওপৰত আওপকীয়াকৈ বা পোনপটীয়াকৈ প্ৰভাৱ পৰিবলৈ ধৰিব। কিন্তু 4 ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত খুব শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। আহক তেনেহ'লে আমি জানি লওঁ এই ৰাশিচক্ৰৰ ওপৰত কি কি প্ৰভাৱ পৰিব। এই ৰাশিচক্ৰৰ ওপৰত ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ সৌভাগ্যশালী হৈ পৰিব। 1 নম্বৰটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ বিশেষ সফলতা আহিব। আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত উন্নত হৈ পৰিব। মাটি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰবল সম্ভাৱনা বৃদ্ধি পাব। তাৰোপৰি পৈতৃক সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা থাকিব। ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। লগতে পৰিয়ালৰ সৈতে বা মাতৃৰ সৈতে আপোনালোকৰ সহযোগিতা ভাল হোৱাৰ যোগ দেখিবলৈ পাব। আপোনাৰ বাবে এই সময়খিনি বৃহৎ সুফল কঢ়িয়াই লৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু সন্তানৰ চিন্তা কিছু পৰিমাণে কমিবলৈ ধৰিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ সময় বুলি এই সময়খিনি ক'ব পৰা যায়। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে শুভ সুযোগ লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনালোকে। ইয়াৰ ফলত সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। পৰিকল্পিত সকলো কাম সিদ্ধি হৈ পৰিব আৰু এটাৰ পিছত আনটো জীৱনলৈ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য হৈছে স্বামী গ্ৰহ। সেই এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বহু বেছি শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই সময়খিনি ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ মিলা প্ৰীতি বৃদ্ধি পাবলৈ ধৰিব। সম্পৰ্ক মজবুত হৈ পৰিব আপোনালোকৰ। লগতে ধনৰ সৈতে জড়িত সমস্যাবোৰ আপোনালোকৰ দূৰ হ'ব। আয় আৰু ব্যয়ৰ মাজত আপোনালোকৰ সমতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে থাকিব। এই সময়খিনি আপুনিও মানসিকভাৱে যথেষ্ট সুস্থ আৰু সুখী অনুভৱ কৰা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ নামি আহিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। যিসকল লোকে চাকৰি কৰি আছে তেওঁলোকৰ হাতলৈ গুৰুত্বপূৰ্ণ কাম অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰিব নাইবা শত্ৰুক দমন কৰিব পাৰিব আপোনালোকে। মনটো আপোনালোকৰ স্থিৰ হৈ পৰিব আৰু কৰ্মত আগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ ব্যৱসায়িক বাণিজ্য ঘৰত আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। ইয়াৰ লগতে যদি আপোনালোকে ব্যৱসায়ত বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিছে তেনেহ'লে ঘৰৰ মানুহৰ লগত আলোচনা কৰি সুন্দৰভাৱে সেই ব্যৱসায়ত বিনিয়োগ কৰিব পাৰিব। পোহনীয়া জীৱ জন্তু যদি ঘৰলৈ আনিব পাৰে তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰিব। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ স্থিৰ যথেষ্ট লাভজনক হৈ পৰিব আপোনালোকৰ। এই সময়খিনি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে বেছি মজবুত অনুভৱ কৰিব। বেছিকৈ উপাৰ্জনৰ মুনাফা লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি হ'ব বা আপোনালোকৰ বেতন বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই সময়ত বন্ধ হৈ থকা আয়ৰ পথ আপোনালোকৰ মুকলি হৈ পৰিব। নতুন বিনিয়োগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সমাজত মান সন্মান বৃদ্ধি পাব। পৰিশ্ৰমৰ পূৰ্ণ ফলপ্ৰাপ্তি হ'ব আপোনালোকৰ। সময়মতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু সময়মতে সকলো কাম আৰম্ভও আপোনালোকে কৰিব পাৰিব। ঘৰত নতুনকৈ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিলে ঘৰত ধনাত্মক শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ। কেৰিয়াৰৰ কাৰণে মুঠেই চিন্তাৰ কাৰণ নাই।
নাই, কাৰণ কেৰিয়াৰৰ ক্ষেত্ৰত যি কামতেই আগভাগ ল'ব সেই কামতেই ভাল ফল আপোনালোকে দেখুৱাব পাৰিব। ভাগ্যৰ পৰাও পোনপটীয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব। মনটো মাজে সময়ে অকণমান চঞ্চল হৈ পৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ ঘৰলৈ ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকে মান সন্মান বুটলিবলৈ সক্ষম হ'ব। ভ্ৰমণ যদি আপোনালোকে কৰিবলৈ ইচ্ছা কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায়। এই সময়খিনিত মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সুযোগ অহাৰ সম্ভাৱনা আছে। কৰ্মৰ প্ৰতি আপোনালোকৰ উচিত ফল লাভ হ'ব। পৰিশ্ৰমৰ উচিত ফল লাভ কৰিব পাৰিব। আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও পৰিয়ালৰ ক্ষেত্ৰত সম্পৰ্ক মজবুত হৈ পৰিব। আপোনাৰ স্বাস্থ্য উন্নত হৈ পৰিব। জীৱনৰ প্ৰতিটো কথা দৃষ্টিভংগীৰ সহকাৰে আপোনালোকে চাবলৈ সক্ষম হ'ব আৰু লগতে ধনাত্মক শক্তি আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে সুখবৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অনুকূল হ'ব আৰু দাম্পত্য জীৱনতো আপোনালোকৰ সুখময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলৰ অৰ্থ সংকট কিছু পৰিমাণে পাতলিবলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনাৰ লগত জড়িত লোকসকলৰ কাৰণে সেই পৰিকল্পনা সিদ্ধি হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে ম্লান হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে আশাৰ ৰেঙনি দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰিব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াকৈ সহায় সহযোগিতা আপোনালোকে লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই সময়খিনিত আপোনালোকে যদি ভৱিষ্যতৰ কাৰণে কিবা চিন্তা কৰে, তেনেহ'লে অত্যন্ত আপোনালোকৰ মংগল হৈ পৰা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভ হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে অনুকূল অনুভৱ কৰিব আৰু সুখ সমৃদ্ধিৰে পাৰ কৰিব পাৰিব সময়খিনি। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব, তথাপিও ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ পিতৃ মাতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ বাবে এই সময়খিনি বৃহৎ সুফল কঢ়িয়াই লৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু সন্তানৰ চিন্তা কিছু পৰিমাণে কমিবলৈ ধৰিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ সময় বুলি এই সময়খিনি ক'ব পৰা যায়। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে শুভ সুযোগ লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনালোকে। ইয়াৰ ফলত সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।